এটা ভয়ংকৰ সত্য শুনিব আজি আপোনাৰ জীৱনৰ কিছুমান সফলতাৰ আঁৰত আপোনাৰ বন্ধুবোৰ নাথাকে থাকে আপোনাৰ শত্ৰুবোৰ ইয়েছ আমি ব্যক্তিগতভাৱে খুবেই বিশ্বাস কৰোঁ এই কথা যেতিয়া সকলোৱে আপোনাক বিশ্বাস কৰিছিল তেতিয়া ওচৰে পাজৰে কেইজনমানটো আছিল আপুনি সিম্পল আছিল কিন্তু কিছুমানে তেতিয়াও আপোনাক কৈছিল কি কৈছিল হেইডালে নোৱাৰিব ইয়াৰ দ্বাৰা একোৱেই নহব ই শেষ ফিনিশ সেই দিনাই আপোনাৰ মনৰ ভিতৰত এটা প্ৰচণ্ড জেদ জন্ম লৈছিল মনত ৰাখিব বন্ধুৱে আপোনাক আৰাম দিয়ে শত্ৰুৱে আপোনাক জুই জ্বলাই দিয়ে বন্ধুৱে কি কয় তুমি যিদৰে আছা ভালে আছা আৰু শত্ৰুৱে কয় তুমি একোডাল নহয় আৰু বহু সময়ত মানুহ সফল হয় প্ৰশংসাৰ বাবে কাৰোবাক ভুল প্ৰমাণ কৰাৰ জেদৰ বাবে মই একোডাল নহয় মই কৰি দেখুৱাম আৰু হেয়াই আসলতে সমালোচকক সেই কাৰণে আপোনাক কৈছো ঘৃণা নকৰিব তেওঁলোক নাথাকিলে আপুনি হয়তো ইমান দূৰলৈ আজি আগবাঢ়ি নাহিলহেঁতেন আমাৰ সৈতে এনেকৈ কথাও হয়তো নাপাতিলেহেঁতেন কেতিয়াবা ঈৰ্ষা কৰা মানুহবোৰেই আপোনাৰ ভাগ্যৰ গোপন ৰবি শাস্ত্ৰী হৈ পৰে কোচ গতিকে সকলো মানুহ আপোনাক সহায় কৰিবলৈ এই পৃথিৱীত জন্ম লোৱা নাই কিছুমান মানুহ এনেকুৱাই আছে আপোনাক বিৰোধিতা কৰিও আপোনাক কেৱল ওপৰলৈ উঠাই দিয়ে if it is right কমেন্ট কৰিবা ফলো আছ